নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'ত আপোনালোকলৈ এটা ৰিক্ৰুইটমেণ্ট নটিচ এখন আনিছোঁ সেই ৰিক্ৰুইটমেণ্ট নটিচখনত টোটেল 632টা পদত ৰিক্ৰুইটমেণ্টটো বিচাৰিছে ইয়াৰ লাষ্ট ডেটটো আপোনালোকৰ 30 মে এপ্ৰিললৈকে আপোনালোকৰ লাষ্ট ডেটটো আছে 30 এপ্ৰিললৈকে লাষ্ট ডেট আছে ইয়াত পদবোৰ চাব পদবোৰ কেইটামান হেভি পদ আছে আৰু কেইটামান আছে এইকেইটা পদ আছে যে প্লেনিং এছিষ্টেণ্ট এছঅ' সুপাৰ ছাৰ্ভেৰিয়ৰ তাৰপিছত ষ্টেনোগ্ৰাফাৰ পাটোৱাৰী মালি আৰু অন্যান্য কেইটামান পদ আছে ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াত সকলোৱে এপ্লাই কৰিব পাৰিব গতিকে মই অফিচিয়েল যিখন ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট আপোনালোকক দেখাই দিম তাত কি এডুকেশ্যন কোৱালিফিকেশ্যন কেতিয়া কিমান লাগে বয়সটো কিমান আছে আৰু কোনটো পোষ্টত কিমান পদৰ সংখ্যাটো কিমান আছে সেইটো মই সকলোখিনি কথা কৈ দিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন আছে বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব ইয়াত আপোনালোকে আমি যিবোৰ ৰিক্ৰুইটমেণ্ট নটিচ গম পাওঁ সেইবোৰ আপোনালোকক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিবলৈ যত্ন কৰোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া বলক আমি অফিচিয়েল এডভাৰটাইজমেণ্টটো চাওঁ চ' বন্ধু বান্ধৱীসকল এইখন অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাব ইয়াত দেখা হ'ব কিমান আছে অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আছে 30 এপ্ৰিললৈকে আপোনালোকৰ লাষ্ট ডেটটো আছে অনলাইন কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলাইন হ'ব তাৰপিছত ইয়াত আপোনালোকে পে'মেণ্টটো আপোনালোকে 4-5ৰ ভিতৰত মানে 4 মে'ৰ ভিতৰত আপোনালোকে দিব পাৰিব ইয়াত পদৰ সংখ্যাটো আপোনালোকে চাই লওক পদৰ ক'ত কিমানটা পদ আছে ইয়াত পদবোৰ চাব আপোনালোকে পদবোৰ ইয়াত ডেপুটি ডাইৰেক্টৰ আছে ডেপুটি ডাইৰেক্টৰ এইকেইটা বাৰু আপোনালোকে আমাৰ ইমান কাৰণে ইম্পৰ্টেণ্ট নহয় এইকেইটা ডেপুটি ডাইৰেক্টৰকেইটা আমাৰ ভিডিঅ' নাচায় গতিকে আপোনালোকে এইকেইটা চাই লওক এইটো ডেপুটি ডাইৰেক্টৰটো বা অকণমান তেওঁলোকৰ কাৰণে এৰি দিলোঁ আমি তাৰপিছত এইটো ডেপুটি ডাইৰেক্টৰ প্লেনিং তাৰপিছত এছিষ্টেণ্ট ডাইৰেক্টৰ এইকেইটা এৰি দিলোঁ এছিষ্টেণ্ট ডাইৰেক্টৰ এইকেইটা আমি এৰি দিলোঁ তাৰপিছত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এইটোক আপোনালোকে চাব পাৰে যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে বা আপোনালোকে যদি এছিষ্টেণ্ট CA কৰিছে বা CS কোম্পানী ছেক্ৰেটাৰীত কৰি আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে ইয়াত আপোনালোকে লেভেল 8ৰ লেভেল চাকৰি হয় বয়সৰ সীমাটো আপোনাৰ 30 বছৰলৈকে দিছে টোটেল পদৰ সংখ্যা ইয়াত 11টা আছে আৰু কোনটো কেটেগৰী কিমানটা পদ আছে ইয়াত আপোনালোক দি দিছে তাৰপিছত এইটো চাব প্লেনিং এছিষ্টেণ্টৰ পৰা আমাৰ যিটো কামৰ মানে দৰকাৰ হয় আমাৰ কাৰণে এপ্লাই আমি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আপোনাক চাব ইয়াত বেচেলৰ ডিগ্ৰী ইন প্লেনিং বিচাৰিছে এগ্ৰিকালচাৰেল ডিগ্ৰী থকা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোক কৈছে 30 বছৰলৈকে থাকিব মানে বয়সৰ সীমাটো 30 বছৰলৈকে থাকিব ইয়াত পদৰ সংখ্যা এটা আছে তাৰপিছত এইটো এছঅ' হৰ্টিকালচাৰত আপোনালোকে চাব ইয়াতো বয়সৰ সীমাটো 30 বছৰলৈকে আৰু ইয়াত বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফৰেষ্ট্ৰি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোক কৰা আছে তেনেহ'লে এপ্লাই কৰিব পাৰে ইয়াত টোটেল পদৰ সংখ্যা 48টা এগ্ৰিকালচাৰ এছিষ্টেণ্টত চাব এতিয়া এগ্ৰিকালচাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো ইয়াতেও 30 বছৰ ইয়াতো এগ্ৰিকালচাৰেল ডিগ্ৰী থকা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত টোটেল পদৰ সংখ্যা 8টা আছে আৰু ইয়াত কোনটো কেটেগৰীত কিমান আছে সেইটো ভাগ কৰি দিয়া আছে তাৰপিছত এইটো চাব আপোনালোকে ছাৰ্ভেয়ৰৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো 18ৰ পৰা 25 বছৰৰ ভিতৰত দিছে এইটো জেনেৰেলৰ কাৰণে আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে হয়তো আপোনালোকে যিটো গভৰ্ণমেণ্টৰ নৰ্মছ থাকে তেনেকুৱা ধৰণে থাকিব আৰু তাৰপিছত ইয়াত কৈছে যে আপোনালোকৰ 2 বছৰ ডিপ্ল'মা আৰু 2 ইয়াৰ্ছ নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন ছাৰ্ভিং যদি আপোনালোকৰ কৰা আছে তেনেহ'লে এপ্লাই কৰিব পাৰে আৰু লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ থকা বিচাৰিছে গতিকে ইয়াত চাব আপোনালোকে টোটেল পদৰ সংখ্যা আছে 11টা তাৰপিছত ষ্টেনোগ্ৰাফাৰৰ পদৰ কাৰণে চাব পদৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো দিছে 30 বছৰলৈকে আৰু হাই ছেকেণ্ডেৰী পাছ কৰা বিচাৰিছে আৰু লগতে আপোনালোকৰ যেহেতু ষ্টেনোগ্ৰাফাৰৰ পদৰ কাৰণে এইটো গতিকে আপোনালোকৰ এইটো মানে টাইপিং স্পীডটো দি দিছে ইয়াত 10 মিনিটত 80টা ৱাৰ্ড 10 মিনিটত মানে কি কৰিব 80টা ৱাৰ্ড পাৰ মিনিটকৈ কৰিব লাগিব ইয়াত ইংৰাজী আৰু এইটো দিছে ইংৰাজী আৰু হিন্দীত কিমান কৰিব লাগে তাৰপিছত ইয়াত পদৰ সংখ্যা টোটেল পদৰ সংখ্যা 100টা আৰু ইয়াত ক'ত কিমানটা আছে কেটেগৰী হিচাপত দিয়া আছে পাটোৱাৰীত চাব পাটোৱাৰীৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো 21ৰ পৰা 27 বছৰ দিছে ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু লগতে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ বিচাৰিছে ৱৰ্কিং নলেজ যদি আপোনালোকৰ উৰ্দু আৰু হিন্দীত থকা হ'লে ভাল বুলি কৈছে টোটেল পদৰ সংখ্যা 44টা আছে এইটো জুনিয়ৰ ছেক্ৰেটাৰিয়েটৰ কাৰণে এইটোৰ কাৰণে অকণমান মই পিছত কৈ দিম ইয়াত আপোনালোকে হাই ছেকেণ্ডেৰী বিচাৰিছে 18ৰ পৰা 27 বছৰলৈকে ইয়াত ৱাৰ্ড লিমিট মানে আপোনালোকে কিমানটা টাইপিং স্পীডটো ইয়াত দি দিছে টোটেল পদৰ সংখ্যা ইয়াত বহুকেইটা আছে 292টা পদৰ সংখ্যা আছে টোটেল মালিৰ কাৰণে চাব আপোনালোকে মালিৰ কাৰণে আপোনালোকক 10 পাছ হোৱা বিচাৰিছে বয়সৰ সীমাটো 18ৰ পৰা 25 বছৰ আৰু ইয়াতো বহুতকেইটা পদ আছে মানে 100টা পদ টোটেল পদ আছে আৰু ল অফিচাৰৰ কাৰণে ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে ল প্ৰচেছিং ৰেগুলাৰ ডিগ্ৰী ইন ল কৈছে তাৰপিছত আৰু এক্সপিৰিয়েঞ্চ 7 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 12টা আপোনালোকে মানে যি থাকে তাত এপ্লাই মানে এক্সপিৰিয়েঞ্চ থকা কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সীমাটো 35 বছৰলৈকে দিছে ল এছিষ্টেণ্টৰ কাৰণে ইয়াত 3 বছৰৰ কাৰণে দিছে টোটেল পদৰ সংখ্যা 7টা আছে বয়সৰ সীমাটো 30লৈকে আছে আপোনালোকে মই ক'লোঁ যে
কিহৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব 30 এপ্ৰিললৈকে আপোনালোকৰ মানে অনলাইনৰ সময়টো আছে। আৰু ইয়াত 12 নম্বৰ যিটো কোড আছে 12 নম্বৰ পদত যিটো জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট আছে এইটোত চাব আপোনালোকে হাই ছেকেণ্ডেৰী বিচাৰিছে আৰু লগতে ইয়াত আপোনালোকে 75% থকা হ'ব লাগিব। আৰু যদি আপোনালোকে CBSEৰ হয় বা ICSE বৰ্ডৰ যদি ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকৰ 5% আপোনালোকক ৰিলেক্সেশ্যন দিছে। এইখিনি কথা আছিলে আপোনালোকৰ আলোচনা কৰিলোঁ। আৰু ইয়াত চাব আপোনালোকে মালিৰ কাৰণেও মালি পত্ৰৰ কাৰণেও যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চবোৰ দিবলৈ কৈছে। তাৰপিছত এই এডভাৰটাইজমেণ্টত কিছুমান এইবোৰ কথা আছে, সেই কথাবোৰ মই আপোনালোকক এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে নিজেও চাই ল'ব পাৰিব। এইখিনি কথা যিবোৰ কথা আমি আপোনাক ইম্পৰ্টেণ্টখিনি মই কৈ আছোঁ, গতিকে আপোনালোকে বাকী কথাবোৰো চাই ল'ব পাৰিব। ইয়াত আপোনালোকে চাব আপোনালোকে পইচা এটা এপ্লিকেশ্যন ফিজ এটা দিব লাগিব, সেই এপ্লিকেশ্যন ফিজটো মই কৈ আছোঁ। ইয়াত চাব নেশ্যনেলিটিটো এইটা গমে পায় ইণ্ডিয়ান হ'ব লাগিব আৰু আপোনালোকৰ এজৰ বয়সটো আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত গণনা কৰি ল'ব কৈছে। তাৰপিছত ইয়াত এজ ৰিলেক্সেশ্যনটো আপোনালোকে চাওক, এইটো চিডুৱেল কাষ্টৰ আৰু চিডুৱেল ট্ৰাইবৰ কাৰণে 5 বছৰ আৰু আদাৰ বেকৱাৰ্ড মানে OBCৰ কাৰণে 3 বছৰ, পাৰ্চন উইথ ডিচেবিলিটিৰ কাৰণে 10 বছৰ, ST পাৰ্চন উইথ ডিচেবিলিটিৰ কাৰণে 15 বছৰ, OBC পাৰ্চনৰ কাৰণে 13 বছৰ, এনেকুৱা ধৰণে বাকীবোৰৰ কাৰণেও ইয়াত এজৰ ৰিলেক্সেশ্যনটো যেনেকৈ থাকে তেনেকৈ ধৰণে আছে। ইয়াত চাব এপ্লিকেশ্যন ফিজটো গোটেইকেইটা পদৰ কাৰণে আপোনালোকে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত কৈছে যে আপোনালোকে যদি এপ্লিকেশ্যনটোত মই পাইছিলোঁ পঢ়ি থাকোঁতে যে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব, সেইটো ক'লোৱে। আৰু ইয়াত আপোনালোকে যদি দুটা পদতকৈও বেছি পদত এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে এপ্লাইটো কৰিব পাৰে। কিন্তু যেতিয়া পৰীক্ষাটো হ'ব, পৰীক্ষাটো হ'লে হয়তো যদিহে ডেটৰ যিটো মানে কি এটা ডেটতে যদি পৰি যায় পৰীক্ষাবোৰ, তেনেহ'লে কি কৰিব, আপোনালোকে হয়তো যিকোনো এটা পৰীক্ষাতে পঢ়িব পাৰিব। যদিহে একেদিনাই পৰীক্ষাটো পৰি যায় তেনেহ'লে সেইটো এটা পৰীক্ষাতে পঢ়িব লাগিব। এইখিনি কথা মই এডভাৰটাইজমেণ্টটো পঢ়ি থাকোঁতে পাইছিলোঁ, গতিকে সেইটো আপোনালোকে একবাৰ চাই ল'ব। মানে যদিহে 2 বা 3টা পদত এপ্লিকেশ্যন কৰিব বিচাৰে তেনে সেইটো অকণমান চাই ল'ব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু ৱেবছাইটটো আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব DDA.org। এই পদকেইটা আছিলে দিল্লী ৰিক্ৰুইটমেণ্ট অথৰিটি বৰ্ডৰ ফালৰ পৰা। বহুকেইটা আপোনালোকে চিলেবাছ ইয়াত কোনটো পদৰ কাৰণে কিমান চিলেবাছ আছে সেই সকলোবোৰ দিছে। ইয়াত চাব আপোনালোকে দিল্লী ৰিক্ৰুইটমেণ্ট বৰ্ডৰ কাৰণে এইকেইটা ৰিক্ৰুইটমেণ্টটো ওলাইছে আৰু ইয়াৰ পৰীক্ষাটো আপোনালোকৰ ক'ত হ'ব মই সেইটো কৈ দিম। চ' বন্ধুসকল ইয়াত এটা বহুতেই ইম্পৰ্টেণ্ট কথা কি যে এক্সামিনেশ্যন চেণ্টাৰ চাব আপোনালোকে দ্য অনলাইন এপ্লিকেশ্যন এজ ৱেল এজ দ্য কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট অৰ স্কিল টেষ্ট এজ এপ্লিকেবল উইল বি হেল্ড এট দ্য চেণ্টাৰ্ছ লোকেটেড অন দিল্লী অৰ NCR। মানে আপোনালোকৰ যিটো অনলাইন পৰীক্ষা হ'ব আৰু লগতে যিটো কম্পিউটাৰ টেষ্ট প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব বা স্কিল টেষ্ট হ'ব সেই পৰীক্ষাটো অকল দিল্লীতে হ'ব বুলি কৈছে। গতিকে এবাৰ যদি আপোনালোকে চাই ল'ব এপ্লিকেশ্যন কৰাৰ আগতে যদিহে তেনেকুৱা ধৰণে এপ্লাই কৰিব পাৰে। চ' এপ্লিকেশ্যন কৰোঁতে একবাৰ চাই ল'ব এই পদকেইটাৰ কাৰণে যিহেতু দিল্লীত পৰীক্ষা হ'ব আপোনালোকে পাৰে। এইকেইদিনটো বাৰু পৰীক্ষাটো হয়তো দেৰিকৈ হ'ব, এইকেইদিন পেণ্ডামিকৰ কাৰণে যি কৰোণা ভাইৰাছৰ পেণ্ডামিকৰ কাৰণে এইকেইদিন নকৰিলেও পৰীক্ষাটো দেৰিকৈ হ'ব। পৰীক্ষা দেৰিকৈ হ'লে আপোনালোকে যদি দিল্লীত গৈ কিনে পৰীক্ষা দিব পাৰে তেনেহ'লে এপ্লাইটো কৰিব পাৰে। গতিকে ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট যিবোৰ কথা ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি গম পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'ৰ থ্ৰুৱেদি। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকল যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক জনাই দিব। গতিকে এইখিনি আছিল ভিডিঅ'টোত। আপোনালোকক দিনটো শুভ হওক। থেংক ইউ, ধন্যবাদ।